করার ভ্রমর অবিদ্যা সংশয় গ্রন্থি সেদিবে পৃথিবীত পর্যটি ফুৰিবা নিৰন্তৰ অৰাম হইবে কপিল নাম লোকত বিদিত তোমাৰ তপস্যা বহাই লন্ত और मैं ही मोते आजे खुला दुकुसी करो कर्दमे पीति को पूजा करिला सच्चिदानन्दरूपाय विश्वोत्पत्तित्रवे त्रयपत्रयो विनाशय श्रीकृष्णाय वयं नमः श्रीकृष्णाय वयं नमः नारायणं नमस्कृतं नरं नरोत्तम देवीं सरस्वतीं व्याघ्रं त्रतुजय मुदीयते हे राधे देवकी नंदन देव कृष्ण भगवन्द তোমাৰ দুখানি শ্ৰীচৰণত কোটি কোটি নমন বন্দন জনায় সবাদ উপচাৰ বৈষ্ণৱ মাতে কি হৈ যাত্ৰা শ্ৰীকৃষ্ণক কোটি কোটি নমন বন্দন জনায় আপোনাক হ'ব পদচৰণৰ ৰেণু অধমৰ মাথাত লৈ দৈৱকী নন্দন দেৱ কৃষ্ণ গুণ চৰিত্ৰ লীলা অধম মন্ত্ৰ মতে দুআষাৰ কৈ যাম ইয়াতে ভুলকৃতি হ'লে আপোনাক হবে দাসৰ দাস বুলি ক্ষমা কৰে যে কৃষ্ণ আজি মহিষ্মতী নদীৰ পাৰত সৰস্বতী নদীৰ কিনাৰত কদম্ব ঋষি আশ্ৰমত আজি কদম্বৰ বাসগৃহত জগতৰ পতি নাৰায়ণ আজি কপিল ৰূপী অৱতাৰ লৈ কেনেদৰে তেওঁ কি কৰ্ম কৰিব এইখিনি আজি ব্ৰহ্মলোকৰ পৰা ব্ৰহ্মা তেওঁৰ মানৱ পুত্ৰ দেৱঋষি নাৰদ প্ৰমুখ্যী সনত কুমাৰ পাঁচজনে ব্ৰহ্মা শংখযানত আহি আজি কদম্ব ঋষি সন্মুখত আৰু তেওঁৰ পত্নী দেৱহূতিৰ আগত আজি সেই কপিল ভগৱন্তৰ কি কাৰণে জন্ম হৈছিল তেওঁৰ কি মহিমা আছিল এই কথাখিনি বৰ্ণন কৰি আছিল বুলি মৈত্ৰেয়ীয়ে বিদুৰক কৈ আছে কৈছে হে দেৱহূতি এই যে মানৱী স্বৰূপত যি ভগৱন্তৰ আজি কপিল ৰূপে অৱতাৰ লৈছে তোমাৰ ঘৰত এইজনে হৈছে কি কৈদৱ মৰ্দন যিসকলো লোকৰ এই স্বদেহী জানখনত যিমানবোৰ আমাৰ অংগ প্ৰত্যংগ আছে যেনেদৰে আমাৰ শৰীৰটো সন্মুখত থকাৰ এই মুখখনৰ দুখন দুৱাৰ চকু দুটা দুখন দুৱাৰ কাণ দুখন দুৱাৰ দুটা নাকৰ ফুটা আৰু এখন দুৱাৰ আমাৰ মুখ অৰ্থাৎ সাতখন আমাৰ যি নৱদুৱাৰ আমাৰ এই স্বদেহী শৰীৰটো সন্মুখত আছে সদায় আমাক এই সাতখন দুৱাৰে অনেক ধৰণৰ আমাক পাপ কাৰ্যত বিলুপ্ত কৰে চকুকেইটা চাব লাগে ভগৱন্তক দৰ্শন কৰিব লাগে আমি চকুকেইটা দৰ্শন কৰি আছোঁ কি বেয়া চাই আছোঁ আৰু দুইখন কাণে শুনিব দিছে জগতপতি নাৰায়ণৰ গুণানুকীৰ্তনক একান্ত মনে শুনিব দিছে কিন্তু আমি কি শুনো যে বেলেগৰ কথাবিলাক শুনি ভাল পাওঁ নহয় বাৰু আৰু নাকৰ ফুটাকেইটা আমাক উশাহ ল'ব দিছে ভগৱন্তৰ শ্ৰীচৰণত সমৰ্পিত সেই পাদ্য অৰ্থাৎ তেওঁ শ্ৰীচৰণত যি তুলসী পত্তা দিয়া হয় সেইটো গোন্ধ লৈ আমি ভগৱন্তে আমাৰ হৃদয়ত থকা তোমাক শান্তি বিৰাজ কৰিব লাগে তাক ল'ব লাগে কিন্তু আমাৰ নাকৰ ফুটা আমি বেয়া বেয়া শব্দবোৰ গোন্ধ লৈ আছোঁ আৰু আমাৰ মুখখনে ভালকৈ ভগৱন্তক গুণানুকীৰ্তন কৰিব লাগে কিন্তু এইখন দুৰাচাৰ মুখে আমি বেলেগ বেলেগ কৰ্ম কৰোঁ ইত্যাদি ইত্যাদি এই মানৱী দেহৰ যিবোৰ আমাৰ শৰীৰতে দিয়া যিবোৰ ইন্দ্ৰিয়ৰ যিবোৰ কৰ্মক্ৰিয়া আমাক নানান ধৰণে বেলেগ বেলেগকৈ নি আমাক
কোটি কোটি জন্মৰ আমাৰ পাপত বিলীন কৰি আছে, এই পাপবোৰক কেনেদৰে শেষ কৰিব পাৰিব? সেই হেতুকে আজি তোমাৰ পুত্ৰই আজি মানৱী দেহালৈ জন্ম ল'লে। আৰু সেয়েহে যিবোৰ অবিদ্যা সংশয় গ্ৰন্থি আমাৰ 5 কৰ্মেন্দ্ৰিয়, 5 জ্ঞানেন্দ্ৰিয় আৰু 3টা হৈছে মন, চিত্ত, বুদ্ধি, এইকেইটা যি 14টা যি আমাক অবিদ্যা যিজনী পুতনা ৰাক্ষসৰ দৰে আমি কোনো জ্ঞানৰ পোহৰ নোপোৱা বাৰে বাৰে আমাৰ মানৱী দেহাত পাপ জন্ম কৰি থাকে, এই পাপবোৰক শেষ কৰিবৰ কাৰণে আজি তোমাৰ পুত্ৰই আজি অৱতাৰ ল'লে। আৰু এনেদৰে গোটেই পৃথিৱীখনত ঘূৰি ফুৰি তেওঁ যি মহিমা বিস্তাৰ কৰিব, সেই মহিমাক যোনে ঘূৰিব তেওঁলোকৰ সমস্ত পাপটো বিনাশ হ'ব। এনেদৰে আজি তোমাৰ পুত্ৰজন কপিল নামেৰে বিদিত হৈ লোকসকলক প্ৰতিদিনাখনে তেওঁলোকৰ গুণ আৰু যশস্যাক তেওঁ বহায়। এনেদৰে কথাখিনি কৈ আজি পিতা প্ৰজাপতি ব্ৰহ্মাই আজি কদম্ব ঋষি আৰু দেৱহূতি কৈ আজি তেওঁলোকে আনন্দ মনেৰে গুচি গ'ল বুলি বৰ্ণন কৰিছে। কুমাৰ নাৰদ পঞ্চ পুত্ৰ সংগে হংসেশ্বৰী ব্ৰহ্মা নিজ স্থানে পিতৃৰ বচনে কৰ্দ মেয়ুত পৰে দুহিত বিহা দিলা অনুৰূপ বৰে মৰিচিত কলা যে অতি অনুসূয়া অংগীৰাত শ্ৰদ্ধা যে ক্ৰতুত দিলাকিয়া পুলস্থিত বিভুবি পুলহত গতি ভিগুখ্যাতি বশিষ্ঠত দিলান্ধতি। এনেদৰে আজি প্ৰজাপতি ব্ৰহ্মাই আজি তেওঁৰ নিজৰ দেৱঋষি নাৰদ, সনত কুমাৰ, এই 5জন পুত্ৰক আজি দেৱঋষি নাৰদেই কদম্ব ঋষি আৰু দেৱহূতিক তেওঁ পুত্ৰ আগমনৰ সমস্ত বিৱৰণ কৈ আজি পৃথিৱীৰ পৰা হংসযানত উঠি আৰামকৈ তেওঁলোকে ব্ৰহ্মলোকলৈ প্ৰস্থান কৰিল। ইয়াৰ পিছত আজি সেই আশ্ৰমত কদম্ব ঋষি দেৱহূতিৰ গৰ্ভৰ পৰা জন্ম হোৱা 5গৰাকী কন্যা, 9গৰাকী কন্যা, সেই 9গৰাকী কন্যাক যাক যেনেদৰে যজ্ঞৰ স্বামী বৰ লাগে, এই বৰকেইজনকো আজি কদম্ব ঋষিয়ে নিজৰ 9জনী কন্যাক বিবাহ দিলে। আমাক এই কপিল ভগৱন্তৰ যিখিনি আজি গুণানুকীৰ্তন আজি এই নামঘৰ প্ৰাংগণত প্ৰবাহিত হৈ আছে, এয়া হৈছে আমাৰ ভক্তিৰ মাপদৰ্শন। অৰ্থাৎ 9গৰাকী কন্যা, আমি যদি 9গৰাকী কন্যাক যদি আমি বাস্তৱিকতে আমাৰ আধ্যাত্মিক দিশৰ পৰা যদি চাওঁ, আমাৰ এয়া হৈছে 9 প্ৰকাৰৰ ভক্তি। 9 প্ৰকাৰৰ ভক্তিৰ ভিতৰত কি হৈছে? সবচে প্ৰথম ভক্তিটো হৈছে শ্ৰৱণ। আমি প্ৰত্যেকে কি কৰি আছোঁ? এই ভগৱন্তৰ বাগামে প্ৰতিমূৰ্তি শব্দৰূপী ব্ৰহ্ম ইয়াৰ পৰা তৰংগ হৈ আজি পাঠাচাৰ্য প্ৰভুৱে গায়ন কৰি আছে। সকলোৱে একান্তমে আসনত বহি আমি ভগৱন্তক চকুৱেদি দৰ্শন কৰি আছোঁ আৰু ভগৱন্তৰ কথাখিনি আমি কাণেৰে শুনি আছোঁ। ইয়াক কৈছে শ্ৰৱণ ভক্তি। আৰু দ্বিতীয়টো ভক্তি হৈছে মাজে মাজে কীৰ্তন কৰি থকা, গাই থকা। তৃতীয়টো ভক্তি হৈছে ভগৱন্তক বাৰে বাৰে মনত পেলোৱা, তাক কৈছে স্মৰণ ভক্তি। তাৰপিছত চতুৰ্থ ভক্তিটো কৈছে পাদ সেৱন। ভগৱন্তৰ শ্ৰীচৰণত ঘৰটো মোচাই হওক, তেওঁ বাচন বৰ্তন ধোৱা হওক, ভকতসকলক কোনোবাই জলপান আপ্যায়ন ব্যৱস্থা কৰাই হওক, এই হৈছে ভগৱন্তৰ পাদ সেৱন। আৰু 4 নম্বৰ 5 নম্বৰতে কি হৈছে? ভগৱন্তক অৰ্চন।
ভগৱন্তৰ শ্ৰীচৰণত কোনোবাই জল অকণমান দি অৰ্পণ কৰিছে, কোনোবাই তুলসী পত্তা দি অৰ্পণ কৰিছে, আৰু কোনোবাই অক্ষত জ্বলাই দিছে, কোনোবাই ধূপ পাতিটো দিছে, কোনোবাই আহি এটা দক্ষিণা ভগৱন্তৰ চৰণত দিছে অৰ্চন ভক্তি। তাৰপিছতে 6 নম্বৰ ভক্তিটো হৈছে বন্দন। কোনোবাই আহি পেলাই এটা ঘোষা গাইছে বন্দন ভকতি। বন্দন ভকতিৰ পিছতে এজন মনুষ্য ভগৱন্তৰ চৰণত কৈছে, প্ৰভু তোমাৰ মই দাস, তুমি স্বীকাৰ কৰা। দাস বুলি স্বীকাৰ কৰিছে। তাৰপিছতে কৈছে ভগৱন্তৰ লগত বন্ধুত্ব স্থাপন কৰিছে, প্ৰভু তুমি মোৰ মনৰ কামনাখিনি পূৰণ কৰিবা। তাৰপিছতে হৈছে কি আত্মনিবেদন। এয়া হৈছে 9বিধ ভকতি। আজি এই 9বিধ ভকতিত আজি কদম্ব ঋষিৰ 9গৰাকী কন্যা, এই কন্যাগৰাকীক যাক যেনেকৈ স্বামী লাগে সেই মৰে বিবাহ দিছিল। মৰিচিত কলা নামৰ যিগৰাকী প্ৰথম কদম্ব ঋষিৰ কন্যা আছিল, তাৰ লগত বিয়া দিলে, মৰিচি নামৰ ঋষিজনৰ লগত দিলে। তাৰপিছত অত্ৰি অনাসূয়া নামৰ কন্যাগৰাকী অত্ৰি ঋষিক দিছিল। অংগিৰাক শ্ৰদ্ধা নামৰ কন্যাগৰাকী অংগিৰা ঋষিক দিছিল। আৰু ক্ৰুতুক দিছিল ক্ৰিয়া নামৰ গৰাকীক, আৰু হবিভূতিক দিছিল পুলস্তি ঋষিক, আৰু গতিক পুলহক দিছিল, আৰু বশিষ্ঠ অভিজ্ঞ আদিক আজি অৰুণতি নামৰ কন্যাগৰাকীক এনেদৰে আজি 8গৰাকী কন্যাক বিবাহ দিছিল। আহকচোন ইয়াৰ পিছৰগৰাকী কাক দিয়ে আমি শ্ৰৱণ কৰোঁ। অধৰ্বাত শান্তিয়েহি নৱকন্যা যৌন নৱ প্ৰজাপতি দিল মন ঋষি সবে কন্যা পায় আনন্দিত হইলা। অকৰ্দমত অজ্ঞ পায়া নিজ নে গইলা। পাছে মুনি পুত্ৰ কজা নিয়ানা ৰহস্যত প্ৰণামিলা বুলিলা বচন অৰকৰ্ম বদতি আবে কিনো মোৰ ভাগ ভগৱন্ত ঈশ্বৰক গৃহে এনেদৰে আজি কদম্ব ঋষি 9 নম্বৰ গৰাকী কন্যাক শান্তিক অথৰ্ব নামৰ ঋষিজনক বিয়া দিয়াৰ পিছত আজি এই 9জন স্বামীয়ে কদম্ব ঋষিৰ পৰা শহুৱেকৰ পৰা আজ্ঞা লৈ আজি সকলোৱে নিজৰ নিজৰ স্থানলৈ 9জন ঋষিয়ে 9গৰাকী কন্যাক বিবাহ পাতি নিজৰ স্থানলৈ আনন্দ মনেৰে গুচি গ'ল। তাৰপিছতে আজি সেই যে ব্ৰহ্মা যে সাক্ষাৎ যে ভগৱান নাৰায়ণে তেওঁৰ ঘৰত যে জন্ম ল'লে, এই কথাটো জনাৰ পিছত আজি কদম্ব ঋষিয়ে সেই ভগৱন্তক এনেদৰে আজি বন্দন কৰিছে, প্ৰভু সাক্ষাতে তোমাক আজি দৰ্শন পালোঁ। অৰ্থাৎ আজি ইয়াত কি দৰ্শন হৈ আছে? আমাক দৰ্শন ভক্তি হৈ আছে। এতিয়া আমি যদি 9বিধ ভক্তিটো যদি কাৰোবাৰ যদি মন বহাও নাই, ইয়াত যে নামঘৰ প্ৰাংগণত আহি এই যে ভগৱন্তক সাক্ষাতে যে সকলোৱে দৰ্শন কৰিলোঁ, এই দৰ্শন ভক্তিও আমাৰ মংগলময়। সেইকাৰণে উঠি অহা প্ৰজন্মক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ, ভাগৱতৰ কথা শুনি হয়তো স্পৃহা নাহিবও পাৰে, প্ৰেম ভক্তি নাহিবও পাৰে, চিন্তা নকৰিব। কাৰণ কিয়নো আমি পূৰ্বজন্ম কৰ্মক্ৰিয়াত বহুতবিলাক আমাক পাপেৰে আগুৰি ধৰি থকাৰ কাৰণে, সেইবোৰ বাসনা ভৰি থকাৰ কাৰণে ভাগৱত শুনিলে আমাৰ মনটো নাবাঢ়িব পাৰে। কিন্তু চিন্তা কৰিব নালাগে, এই বাসনাবোৰ লাহে লাহে যাব। কিন্তু নামঘৰ স্থানত আহি যেতিয়া ভগৱন্তক দৰ্শন কৰাৰ লগে লগেই সমস্তবিলাক বাসনা লাহে লাহে নাশ হৈ যায়। আৰু এই 10 নম্বৰ ভক্তিটো হৈছে দৰ্শন ভক্তি।
সেইকাৰণে আমি যেতিয়া আমি ভগৱন্তক চাবলৈ যাওঁ খুব হেঁপাহ পলাই আমি নিজৰ নয়নে ভগৱন্তক বাৰে বাৰে চাব লাগে। তাক চাইছে বাৰু আমি প্ৰত্যেকেই আমাৰ শৰীৰত থকা হৃদয়ত থকা যি ভগৱন্তৰ সাক্ষাৎকাৰ আত্মা আজি কাৰ লগতে মিলন হৈ আছে? পৰমাত্মাৰ লগতে মিলন হৈ আছে। অৰ্থাৎ এই পৰমাত্মা, এই ভগৱন্তৰ বাংগামে প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিটোৱে আজি আমি প্ৰত্যেকে যেতিয়া একান্ত মানে শ্ৰৱণ কৰিছোঁ, শুনিছোঁ আৰু চাই আছোঁ, এই চোৱা ভক্তিয়ে আমাক মংগলময় কৰে। এনেদৰে আজি ক'লে যে প্ৰভু আজি এইখন ঘৰত আহি তোমাক সাক্ষাতে লগ পালোঁ বুলি কদম্ব ঋষিয়ে আজি কপিল ভগৱন্তক নমন বন্দন কৰিছে। সংসাৰী জীৱৰ দুখ দেখি চিৰকাল দেৱতা সন্তুষ্ট ভৈল জানিলো ভাল মহাযোগী সবে জ্বৰ চিন্তয় চৰণ সেহি তুমি ভগৱন্ত্ৰ দেৱ সনাতন আৰাম লাঘৱ নগনীয় আমাৰ গৃহত উপজিৰাও আশী কিনো কি পাৰম আপোনাৰ বাক্য কৰি বাকপতি ভৈলাই দুই অৱতাৰ জানিলো কদম্ব ঋষি আজি কপিল ভগৱন্ত কৈছে দেৱ সনাতন আজি জীৱসকলৰ যিমানবোৰ দুখ চিৰকালে এৰাই এৰি নহয়। কি দুখ বাৰু? আমি সংসাৰত পুনৰূপী জনম, পুনৰূপী মৰণ, বাৰে বাৰে কৰ্মৰ কাণ্ডৰ কাৰণে বাৰে বাৰে এবাৰ যদি মানুহৰ ৰূপে আহিছোঁ, কোনোবা এটা সময়ত গাহৰি ৰূপত আহিছোঁ, কোনোবা এটা সময়ত এটা মস্ত সাপ হৈ আহিছোঁ। এই জগতৰ লোকসকল, সাংসাৰিক লোকসকলে কেনেদৰে পৰিত্ৰাণ পাব, কেনেদৰে জগতৰ পৰা এবাৰে মুক্তি হ'ব, এইখিনিক নাশ কৰিবৰ কাৰণে প্ৰভু আজি তুমি সন্তুষ্ট হৈ মোৰ ঘৰত জন্ম আজি কদম্ব ঋষিয়ে দেৱ সনাতন প্ৰভুক নমন বন্দন কৰিছে বুলি মৈত্ৰেয়ী মুনি বিদুৰক কৈছে। আৰু প্ৰভু তোমাৰ ইমান মহৎ, তুমি ইমান সুন্দৰ, তুমি আজি কোনো লঘিমাকো চিন্তন নকৰি ভাল জাগা নে, ভাল ঠাই নে, ভাল ব্যৱস্থাই আছে নে নাই, না দুখ কষ্টে পাম, এইবোৰকো তুমি চিন্তন বাদ দি তুমি মোৰ ঘৰত উপজিলা প্ৰভু। আজিহে জানিলোঁ তুমি মোৰ কথাষাক তুমি ৰক্ষা কৰি আজি তুমি অৱতাৰ ল'লা প্ৰভু, তুমি কিমান দয়াশীল বুলি আজি কদম্ব ঋষি আজি ভগৱন্তক আশ্ৰমত আজি সেই শিশুটিক এনেদৰে প্ৰাৰ্থনা কৰি আছিল বুলি মৈত্ৰেয়ী মুনি বিদুৰক কৈ আছে। বৈৰাগ্যযুক্ত জগত ভাৰ তোমাৰ চৰণে কৰো মই নমস্কাৰ
দুহু কৃপাময় সন্ন্যাসী খবৰ পথ কৰি আশ্ৰয় তোমাক হৃদয়ে ধৰি বেহয় বাক যদি বাপ কিঞ্চিত একো তজু আজি কদম্বৰীষিয়ে ভগৱন্তই কৈছে, প্ৰভু তুমি জগতখনৰ যিমানবোৰ ঐশ্বৰ্য সমস্তবোৰ তুমিয়েই আধাৰ, অৰ্থাৎ তুমিয়েই একমাত্ৰ মূল প্ৰভু। তোমাৰ চৰণত মই বাৰে বাৰে কোটি কোটি নমন বন্দন কৰিলোঁ প্ৰভু। আৰু তুমি আজি সম্পূৰ্ণৰূপে অসন্দিগ্ধ শক্তিধাৰা, তোমাৰ শক্তিত অকণমানো খোৰোচ নালাগাকৈ তুমি আজি পূৰ্ণবোধ হৈ আজি সাক্ষাতে জগতক মংগল কৰিবৰ কাৰণে তুমি মহস্যৰূপী স্বৰূপ লৈ মোৰ ঘৰত অৱতাৰ ল'লা প্ৰভু। তোমাৰ চৰণত বাৰে বাৰে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, কিন্তু তোমাৰ দুখানি চৰণ মোৰ এটা নিবেদন থাকিল। কি নিবেদন থাকিল প্ৰভু? তুমি মোক সদায় তোমাক হৃদয়তে ধৰি মই মোৰ যি সংসাৰৰ যিমানবোৰ গাহস্য আশ্ৰম পালন কৰিলোঁ, এই আশ্ৰমবিলাক শেষ কৰি এই কপিল ভগৱন্ত মই যেন হৃদয়ত তোমাক চিন্তন কৰি মই সন্ন্যাসীলৈ যাব পাৰোঁ, সন্ন্যাসী আশ্ৰম ল'ব পাৰোঁ। এই বাপ তুমি কিঞ্চিতমান অকণমান মোক আদেশ কণ দিয়ক বুলি আজি কদম্বৰীষিয়ে তেওঁ মৰমৰ পুত্ৰ কপিল ভগৱন্তক এনেদৰে বন্দন কৰিছে। ভগৱন্ত বদতি তজু অনুগ্ৰহে ৰাখি ভয়ল এতেকে গৃহত যদি থকাৰ তথাপি তোমাৰ মুক্তি হৈবে যতনে। তবু যদি সন্ন্যাসেয়া গ্ৰহ কৰা মতি মুত মন দিয়া দেৱে চলি সম্প্ৰতি সমস্তে প্ৰাণিত মোক দেখিয়া নিশ্চয় তেবে মুখ্য পাবা কিছু নাহি আজি কপিল ভগৱন্তই তেওঁৰ পিতৃ কদম্বৰীষিয়ে যিটো অনুৰোধ কৰিছিল, এইটো শুনি আজি ভগৱন্তই ক'বলৈ ধৰিলে যে আজি তোমাৰ তপস্যাৰ কাৰণেই, আজি তোমাৰ অনুগ্ৰহতেই আজি মই বৈকুণ্ঠ এৰি তোমাৰ ঘৰত অৱতাৰ ল'লোঁ। আৰু সেই লোৱাৰ কাৰণে তুমি একো যত্ন নকৰিলেও তুমি মুক্তি পাবা বুলি আজি সাক্ষাৎ কপিল ভগৱন্তই পিতৃ কদম্বৰীষিৰ আগত কৈ আছে। আৰু কৈছে, হে মোৰ পিতৃ, তোমাৰ মন্ত্ৰী যদি মোক এৰি থৈ তুমি সন্ন্যাসী হৈ সন্ন্যাসী ব্ৰত আচৰণ কৰিম বুলি যদি ভাবিছা, তেতিয়াহ'লে কওঁ শুনা পিতৃ, তুমি তোমাৰ নিজৰ মনটোক মোৰ চৰণত সমৰ্পণ কৰিবা, তুমি অনাশাই গতি পাবা। আৰু কৈছে, মনটো মোৰ চৰণত দিলেই নহ'ব হে মোৰ পিতৃ,
পিতৃ তুমি সমস্ত প্ৰাণীক উৰণ বুৰণ গজন ভ্ৰমণ সকলো প্ৰাণীতেই মই আত্মাৰূপে সাক্ষাৎকাৰ বিৰাজ কৰি আছোঁ আৰু তুমি সকলোকে মোক বুলি জানিবা আৰু মোক নমন কৰিবা তুমি অনাশাই গতি পাবা বুলি আজি কপিল ভগৱন্তই তেওঁৰ নিজৰ পিতৃক কদম্বৰ লিখি এনেদৰে কৈ আছিল বুলি বিদুৰৰ আগত কৈ আছে। মাতৃত্বয়াধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ যেন মতে টান ভৱ বন্ধ কপিল দেৱৰ এহি শুনিয়া বচন পৰময়ানন্দ ভৈলা ব্ৰহ্মাৰ পদক্ষিণে টাংকনমি কৰি কীৰ্তঞ্জলি জয় জয় বুলি লিখি বনে গইলা চলি ধৰি লন্ত্ৰ সৈন্য যত ব্ৰত নিৰন্তৰে প্ৰাণী কদে সন্তে ব্ৰহ্ম কপিল ভগৱন্তৰ পিতৃক ক'লে পিতৃ ইয়াৰ পিছত মোৰ নিজৰ মাক আধ্যাত্মিক জ্ঞানখন প্ৰকাশ কৰি কেনেদৰে আধ্যাত্মিক জ্ঞানখনক এইখন ভৱ সংসাৰৰ যিমানবোৰ কৰ্ম ক্ৰিয়াক কেনেদৰে নাশ কৰিব পাৰিব এই কথাখিনি মই মোৰ মাতৃক আধ্যাত্মিক জ্ঞানখন দৰ্শন কৰাম বুলি কপিল ভগৱন্তে পিতৃক ক'লে। অৰ্থাৎ আমিও আজি সংসাৰৰ দুখ বেজাত কিমান কষ্ট কোনোবাই কিমান দিনে ৰাতে কষ্ট কৰিছে তথাপিতো ঘৰখন সুখ নাই নহয় বাৰু কিমান আমিও মহা সংসাৰখনৰ কিমান দুখ কষ্টত চটফটাই আছোঁ কেনেদৰে এইবোৰৰ পৰা নাশ হ'ব পাৰিব সকলোৱে আজি আপোনালোকে ইমান ধুনীয়াকৈ আয়োজন কৰিছে এবাৰ ভগৱন্তৰ দৰ্শন কৰি এবাৰ ভগৱন্তৰ কথা শুনি আমিও মনৰ ভিতৰত থকা দুখবোৰক বিনাশ কৰি এই বুলি আমি সকলোৱে কি কৈছোঁ লগগোট হৈ ভগৱন্তৰ কথা শ্ৰীচৰণত দুখী মাৰিছোঁ ত্যাগে কৈছে আধ্যাত্মিক জ্ঞান কি আধ্যাত্মিক জ্ঞান যিটো মনৰ ভিতৰত লুকাই থকা যিবোৰ বেজাৰ দুখ বেদনা এইবোৰক আমি নাশ কৰিবৰ কাৰণে ভগৱন্তৰ আশ্ৰয় লৈ ভগৱন্তৰ কথা শুনি আছোঁ অকণমান গুণগুণাই দিছোঁ ক্ষুদ্ৰ সেব আশা কৰে ভৱকো বেজিব আছে কালসাৰ পেদাংখিয়া হৰাইল চেত্ৰনতাৰ আমি অকণমান সুখতেই মজগুল হৈ আছোঁ আমাক যে কালৰূপী এটাই যে আগতে হওক পিছতে হওক মূৰৰ ওপৰতে আছিল আমাৰ চেতনে নাই আজি আমি যোৱা ৰাতিৰ পৰা এতিয়ালৈকে ক'ত আহিছোঁ
এই যে ইমান দিনে যে আমি দুখ কষ্টত ভৱ সংসাৰৰ সমস্ত বিষৰ বন্ধনতে বিলুপ্ত হৈ তাতে ডুবকি মাৰি যি মনৰ ভিতৰত কান্দিছোঁ, কোনোবাই স্বামীৰ কাৰণে কান্দিছে পত্নীয়ে, কোনোবাই মা দেউতাকে ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়িব পৰা নাই তাত কান্দিছে, কিমান মনৰ দুখ আৰু শৰীৰটো দুখেই দুখ, কাৰ কেইটা বেমাৰ, আকৌ বোলে কপালত সাৰিহা পূৰ্বজন্ম কৰ্মক্ৰিয়াই আমাক বাৰে বাৰে বাসনালৈ টানি আছে। ভগৱন্ত ওচৰলৈ আহিবই নোৱাৰোঁ, সেই বাসনাই টানি আছে, হাইৰে মোৰ ঘৰ, হাইৰে মোৰ কুকুৰটো, নহয় বাৰু, ইত্যাদি ইত্যাদি। তাতে দিন যাওঁতে যাওঁতে আমাক মস্ত অজগৰ এটাই যে থৈ আছে গমকেই। এতিয়া মাধৱদেৱে কি বুলি ক'লে, আমি সকলোৱে একগোট হৈছোঁ নহয় বাৰু, পৰম ব্ৰহ্মৰ লগত আমি বিলীন হৈছোঁ, অকণমান প্ৰভু আমাক কৃপাৰ কৰা। অমুখ্যৰূপেত বাক্যামিত্ৰ কৃপায়ে সিঞ্চিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰি মোক উদ্ধাৰ, দয়াময় কৃষ্ণ কৰি মোক উদ্ধাৰ। সেইজন ভগৱন্তই নিজৰ মুখেদি কোৱা সাক্ষাৎকাৰ তেওঁ বাক্যামিত্ৰ শব্দ এইবোৰ, আৰু এইবোৰে যেতিয়া পাঠাচাৰ্য প্ৰভুৱে যেতিয়া ইয়াৰ পৰা গায়ন কৰি আছে, গাই আছে, এই কথাখিনি যেতিয়া তেওঁ মুখৰ পৰা শব্দ ব্ৰহ্ম যেতিয়া তৰংগ হৈ যেতিয়া ইয়াৰ পৰা প্ৰবাহিত হোৱাৰ লগে লগেই আমি য'ত যেনেদৰে আছোঁ সকলোৱে যেতিয়া ভগৱন্তৰ দুয়োখন কাণেদি ফুটাইদি যেতিয়া প্ৰবাহ কৰি মনৰ ভিতৰত দিছোঁ, মনৰ যিমানবোৰ দুখ বেদনা আজি লুকাই আছিল ফাটফটীয়াকৈ পৰিষ্কাৰ হৈ মন পবিত্ৰ হৈ ভগৱন্তৰ চৰণত স্পৰ্শ কৰিছে। এবাৰ আমি মনেদি কৈছোঁ, প্ৰভু আমাক এবাৰ তুমি উদ্ধাৰ কৰা। আজি সেইখিনিকে আজি কপিল ভগৱন্তে কৈছে, মোৰ মাতৃক এই সংসাৰৰ যিমানবোৰো ভৱবন্ধ মায়ামোহে লুকাই থকা মনৰ ভিতৰত যিমানবোৰ খাঙুৰ খাই আছে, এইখিনিক মই আধ্যাত্মিক জ্ঞানটো দি নাশ কৰিম পিতৃ বুলি কোৱাত আজি পৰম ব্ৰহ্মাৰ পুত্ৰ কদম্ব ঋষি আজি বৰ আনন্দিত হৈ সেইজন কপিল ভগৱন্তক বাৰে বাৰে নমন বন্দন কৰি তেওঁক পৰিক্ৰমা কৰি লৈ আজি জয় নাৰায়ণ বুলি আজি কদম্ব ঋষিয়ে নিজৰ পুত্ৰক কপিল ভগৱন্তক নিজৰ আশ্ৰমতে থৈ তেওঁ সন্ন্যাসী হ'বলৈ বনলৈ গুচি গ'ল। আৰু এনেদৰে সেই বিদুৰ কদম্ব ঋষিয়ে আজি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰাৰ লগে লগে গোটেই সংসাৰৰ যিমানবোৰ অনুবোৰণ গজন ভৱন সকলোকে তেওঁক প্ৰাণীকে ব্ৰহ্মময় দেখি এনেদৰে ভগৱন্তক ধ্যান কৰি তেওঁ গতি পাইছিল বুলি বৰ্ণন কৰিছে। কামবোধৰ আগত দেখো সবে পৰি হৰি নিশ্চলে থাকন তৰিষি সমাধি ধৰি এহিমতে ঈশ্বৰত কৰিয়া ভকতি কৰ্দমে পাইলন তপছে ভগৱন্ত গতি আৰাম কপিল স্বৰূপে কৃপা ময় আৰাম যুগ মানি কৰ পেৰা মাটি কন্ত্ৰ মৈয়াক দেউৱাবে মুকলি
দিয়া যাক জীৱা ৰত্ন লাগে লৈলো বিচাৰিয়া। এনেদৰে আজি কদম্ব ঋষিয়ে সন্ন্যাস আশ্ৰম গ্ৰহণ কৰাৰ লগে লগে তেওঁৰ মনৰ ভিতৰত থকা যিমানবোৰ কাম ইচ্ছা আৰু মনৰ ভিতৰত থকা যিবোৰ সংৰাগ ক্ৰোধ আৰু যিবোৰ ৰাগ খুব বেয়া আৰু যিবোৰ দেশভাৱ লোকক হিংসা কৰা সমস্তবোৰ ত্যাগ কৰি একমাত্ৰ কদম্ব ঋষিয়ে ভগৱন্তক ভকতি কৰি শেষত তেওঁ ভগৱন্তৰ গতি পালে। এনেদৰে আজি ভগৱন্তৰ কপিলে ভগৱন্তই আজি কৃপা কৰিবৰ কাৰণে তেওঁৰ নিজৰ যিটো স্বৰূপ সাক্ষাৎ তেওঁৰ নিজৰ যিটো আকাৰ কি কাৰণে অৱতাৰ লৈছিলে এইখন পৃথিৱীত আহি এইটো ভগৱন্তই কপিলে ভগৱন্তই আজি তাৰ মাতৃক কি দিলে যুগৰ মণিৰ পেৰা। যুগৰ মণিৰ পেৰা মানে এজন মনুষ্যই পৃথিৱীলৈ আহি কেনেদৰে আত্মা আৰু পৰমাত্মাৰ লগত কেনেদৰে মিলন হয়, অৰ্থাৎ বুজি পাইছেনে বাৰু? তাকে কৈছে মাণিকৰ যুগ মাণিকৰ পেৰা। পেৰা মানে লগ লাগা, ইটোৰ লগত সিটোক যোগ দিয়া। ধৰি লওক যেনেদৰে আমি আটাত নিমখ সমান দি মিলাই দিওঁ না বাৰু, চিম্পুল উদাহৰণ এটা আৰু ঠিক তেনেদৰে যিটো আমাৰ আত্মাৰ যিটো মণিক পোহৰ, এই পোহৰটো ভগৱন্তৰ লগত কেনেদৰে মিলন কৰিব পাৰে এইটোক আজি কপিলে ভগৱন্তই কাক দিলে কৃপাৰ কৰি নিজৰ ভগৱানৰ নিজৰ স্বৰূপটো মাকক ক'লে। আৰু এইখিনিকে আজি মৈত্ৰীমুনিয়ে বিদুৰক কৈ আছে, বিদুৰ ময়ো তোমাৰ আগত আজি সেইখিনিকেই দিব ওলাইছোঁ, তুমি বিচাৰি এই ভগৱন্তৰ স্বৰূপৰ মণিটোক তুমি গ্ৰহণ কৰা বুলি আজি মৈত্ৰীমুনিয়ে বিদুৰক কৈ আছে। আৰু কোৱা চলেৰে আমি বিচাৰি আছোঁ সেইটো মাণিককে বিচাৰি আছোঁ নহয় বাৰু। কেনেদৰেনো আমি এইখন ভৱ সংসাৰত আহি এই মনুষ্য জানখনত দি কেনেকৈ মন প্ৰবৃত্ত কৰি এই ভিতৰত থকা ভগৱন্ত অংশই ভগৱন্তৰ লগত কেনেদৰে মিলন হ'ব পাৰি এইটো মাণিককে বিচাৰি আছোঁ নহয় বাৰু। আহক ইয়াৰ পিছত ইমান ধুনীয়াকৈ ভক্তি লক্ষণটো বৰ্ণন কৰি আছে, সকলোৱে একান্ত মনে সোধক, এই ভক্তি লক্ষণে আমাৰ সকলোৰে মংগলময় হ'ব। আহক। ৰামে বিদুৰ পদ্ধতি শুনা গুৰু মূৰ বাণী, কপিল স্বৰূপ ধৰি দেৱ পদ্ম পানী। যিটো যিটো কৰ্ম কৰি লন্ত কৃপাময়, তাক মুঠ কহিউক যেবে দয়া হয়। প্ৰভুৰ চৰিত্ৰ শুনি বাক ইচ্ছা যাই, যত শুনো তভু মোৰ কৃষ্ণ পলাই। নিগদতি ভোগ শুনা উত্তৰানন্দ, বিদুৰে কৰিলা হৰি কথা পাৰ্থন। শুনি কুশাৰুৰ পুত্ৰ আনন্দিত ভৈলা। ৰাম কপিল প্ৰভুৰ কথা অকহিবা কলৈলা। এনেদৰে বিদুৰে মৈত্ৰীমুনিক কৈছে, গুৰুদেৱ সেই যে দেৱ পদ্ম পানীয়ে ভগৱন্ত কপিলে ভগৱন্ত তেওঁৰ নিজৰ ভগৱান হৈ নিজৰ ভগৱন্তৰ যিটো স্বৰূপ কৰি তেওঁ কি কৰ্মখিনি কৰিছিলেহি, সেই গুৰুদেৱ যদি মোক দয়া আছে এইখিনি মোক কওক। আৰু ভগৱন্তৰ চৰিত্ৰ শুনিবলৈ মোৰ মনটো বৰ ইমান হেঁপাহ লাগিছে, ইচ্ছা গৈ আছে, তুমি মোক কোৱা, কাৰণ এই কথাখিনি শুনি মোৰ এতিয়ালৈ হেঁপাহ পলা নাই। সেই কপিল ভগৱন্তই কেনেদৰে নিজৰ স্বৰূপটো কৈছিল আৰু স্বৰূপটো কওঁকে কি কি কৰ্ম কৰিছিলে গুৰুদেৱ মোক কওক। এইখিনি কথা শুনাৰ লগে লগে আজি মৈত্ৰীমুনিয়ে বৰ আনন্দ পোৱাৰ পিছত সেই কপিল ভগৱন্তৰ কথাখিনি ক'বলৈ আৰম্ভ কৰিলোঁ বুলি সুতে সৌনগৰ শিশুসকলৰ আগত কৈ আছে।